একদম খৰিকা মজা মজা জুই ওপৰত টেষ্টি হ'ব ন পল্লৱ পল্লৱ আজি দুইটা পল্লৱ আমাৰ তাৰ নামো পল্লৱ ইয়াৰ নামো পল্লৱ ড্ৰাই ফ্ৰাইটো আগতে ৰান্ধিব নাজানিছিলো দেই ভাবো হোটেলত যে দিয়ে ৰেষ্টুৰেণ্টবিলাকত খাওঁ ইমান ধুনীয়াকৈ অকণো মানে গলি নাযায় ইমান ধুনীয়া হয় কেনেকৈ হয় কোনটো মজা হৈছে আকৌ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আমাৰ চেংনাঙে এইফালেদি হাঁহ চাই আছে খিৰিকীখন খোলা থাকিলে এইফালে চাই বহুত বেছি ভাল পায় সকলো চাগে ভালে কুশলে আছে ভালে কুশলে থাকক আৰু লগতে বাপতি হাহন ভোগালী বিহুটোৰো শুভেচ্ছা জনালো সকলোৰে ঘৰত আয়োজনবোৰ চাগে পুৰা ধুমধামেৰে চলিছে আমাৰ অৱশ্যে স্কুল তেনেকৈ বন্ধ নাই বন্ধ নাপালে আকৌ কামখিনিও তেনেকৈ কৰিব পৰা নাযায় যে মনুৱে যিমানখিনি পাৰে ঘৰুৱা চাফ চিকুণবোৰ কৰি আছে দেউতাকে অথনি দেখিছোঁ পৰ্দাখিনি খুলি আছে মনুৱে ধুই পখালি ইমান সময় ধুয়ে আছে মানে অলপ ধুলে আৰু অলপ ধুই আছে তেনেকৈ সৰু সুৰাকৈ কামবোৰ আগবাঢ়িছে আৰু আমাৰ এখেতে ভাত খাইছে আলু বইল জ্বলা অকণমান লৈ আমাৰ চেংনাঙে খাবলৈ লৈছে আচলতে বনাইছিলে এনেকৈ চেংনাঙৰ কাৰণে আৰু এই ভাতটো মানে কেতিয়াবা মাজে সময়ে খাই যে বৰ ভাল লাগে আমাৰ দেহা মানুহে বৰ ভাল পায় কোমল কোমল হৈ থাকে যে উৎপাত নকৰিবা আকৌ মই মামা নহ'লে খাই দিম মই মামা নহ'লে এনেকৈ মই খাই দিম নমো কৰিলা কোন বেয়া বেয়া কোন তুমি বেয়া বোলে দেখিলে নে কোন বেয়া একো বেয়া বেয়া নহয় মই ভাল নমো কৰিছে দেই নমো কৰিছে আজি দুটা টেকেলি লৈ আহিছো গাখীৰ এবাৰ তেনেকে বিচাৰিয়ে নাপাওঁ এবাৰ অকণমান মই খবৰটো দিওঁতে দেৰি হ'ল যাৰ কাৰণে এবাৰ মহৰ দৈ পাম নে নেপাম এইটো কনফিউজ নিজে হৈ আছো বিচাৰিছো তথাপিও আজি উপায় নাই যে এয়া আনিছো টেকেলি দুটা এনেকে ভিতৰখন ধুইছো খুব সোনকালে ধুব লাগে টেকেলিটো যেতিয়া ধুওঁতে বহুত সময় তিয়াই থয় নহয় তেতিয়া এই পানীখিনি টেকেলিটোৱে শুহি লয় সেইকাৰণে যিমান পাৰি খৰকৈ ধুব লাগে ৰঙা গাখীৰ খাবলৈ আমাৰ ঘৰলৈ অনা হৈছে গৰু গাখীৰ সেইখিনি আজি বোলো মুনুক পগাই নথবা এনেকৈ থৈ দিবা বুলি ক'লো তাই চেকি মেলি ধুনীয়াকৈ থৈ দিছিলে আৰম্ভ কৰিছোঁ দেই বিহুৰ কাৰণে পৰ্দাবোৰ এৰোৱাৰ পিছত এইটোৱে খুব সমস্যা হয় কোনখন ক'ৰ পৰ্দা আমাৰ এওঁ যে এইবিলাক কামত একদম পূৰা সহায় কৰি দিয়ে আজি ৰাতিপুৱা একদম পটাপট খুলিলেই সেইখন বেলেগ লগাই দিলে নি মুনু ভালেই হ'ল দিয়া চেঞ্জ কৰি দিয়া হ'ল এইখিনি এতিয়া কোনটো ৰুমৰ ব'লা লগাওঁগে এতিয়া এখেতে মই পৰ্দাখিনি লগাব লাগিব পৰ্দা নাথাকিলে কেনেকুৱা লাগে ন একদম পৰ্দা চৰ্দা নাই কেনেকুৱা যে লাগিছে দেখিবলৈ সমস্যাবোৰ মানুহৰ শেষটো নহয়ে চব নতুন নতুন বস্তু লগাবলৈ মন যায় কিন্তু চবটো নতুন কৰোঁ বুলি ক'লেতো নহ'ব পইচাটো লাগিব দূৰৰ পৰা যে পৰ্বতখন চিকুণ দেখে ঠিক তেনেকুৱা নিচিনাই কথা মোৰ এই পৰ্দাখিনি দেখি পেলাই ভালতে কৈছে বাৰু কোনোবা এগৰাকীয়ে কৈছে যে পৰ্দাখিনি আপোনালোকে যদি সলনি কৰি দিয়ে ৰুমটো বৰ ভাল দেখিব কথাটো একেবাৰে নোহোৱা নহয় কিন্তু চাওক সমস্যা আমাৰো থাকে পৰ্দাখিনিত চাবলৈ গ'লে বেছি নলয় কিন্তু সেই এটুপ এটুপকৈ ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰৰ নিচিনা কথা এটকা দুটকাকৈ ঘৰখনত পইচা দৰকাৰ হয় এইটো কিনিলোঁ কিবা কিনিলোঁ মানে পইচাটো এনেকেই খৰচ হৈয়ে থাকে আৰু তাৰ উপৰিও হৈছে কি আমাৰ এইফালে এতিয়ালৈকে চিলিংখন লগোৱা নাই গতিকে চিলিং নলগোৱা ৰুমটোত আৰু পৰ্দাখিনি এতিয়ালৈকে সলনি কৰি থকা নাই মাত্ৰ চাফ চিকুণ যাতে হৈ থাকে সেইটোতে চকু দিছোঁ কেতিয়াবা সৰু সুৰা এটা দুটা আপোনালোকে সোধে এনেকৈ প্ৰশ্নবিলাকৰ উত্তৰটো দিওঁ কেতিয়াবা কমেণ্টত উত্তৰ দিবলৈ সময়ো নাপাওঁ তাৰ কাৰণে একদম বেয়া নাপাব আচলতে মই এতিয়া স্কুলৰ পৰা আহি পালোঁ স্কুলৰ পৰা অহাৰ পাছতহে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া চেংনাঙে আমাৰ এখেতে আবেলি ভাত খাই আছিলে গতিকে এনেকুৱা সময় আৰু সময় নাইকিয়া নিচিনা কেনেকৈ কি কৰিম কোনফালে কেতিয়াবা নিজেই ভাবি নাপাওঁ সময়বিলাকনো কেনেকৈ মিলাম ফিটিং বিহু বিহু লাগিছেনে খালি পৰি পিনে বিহু উলিয়াই নিদিবা আৰু লগাই দিয়া একো নহয় হ'ব লাইটটো অফ কৰি থৈছা ইমান আন্ধাৰ আন্ধাৰ লাগিছে দি দিওঁ নেকি ফেনকে দি দিছোঁ সেয়া এতিয়াহে তহঁতক ধুনীয়াকৈ দেখিছোঁ ন মই এতিয়া এফালে কৰিম বুলি ভাবিলোঁ কিন্তু এতিয়া এক নধৰিলে নহয় এতিয়া এওঁ অকলে অকলে কৰি থাকিব লগা হৈছে সেইকাৰণে পৰ্দা চাওক টানিছে এৰিবতো নোৱাৰিয়ে ভোগালী বিহু বুলি কোৱাৰ লগে লগে অসমীয়া মানুহৰ ঘৰত আৰু বিহু আৰম্ভই হয় আহিছে বাবলুৰ লগৰ ল'ৰা এটা এয়া মুনুৱে চাহ ঠিক কৰিছে কেনেকুৱা ভালনে খাবলৈ মজা নাৰিকলৰ বনাম আকৌ এইটো তিলৰ নাৰিকল দিয়া ভাল পাইছে নাৰিকলৰ কিয় বনোৱা নাই সুধিছে এইটো হৈছে পাটি চেপ্তা এইটো হৈছে গুড়ৰ লস্কৰা এইটো হৈছে মুড়ি লাড়ু
আৰু এটা বস্তু আছে ধুনীয়া, এইটো হৈছে ভাপত দিয়া দেই। ইয়াৰ ভিতৰত আছে নাৰিকল আৰু মিঠাৰ লগত অকণমান নিমখীয়া কিবা এটা থাকিলে ভাল লাগে নহয়। এয়া হৈছে নিমকি। মাঘৰ মাহ বুলি ক'লে বিশেষকৈ মাঘৰ বিহুত এটা বস্তু খোৱা হয়, আপোনালোকে খায় নে নাখায় জনাব দেই। তাৰ কাৰণে আগতীয়াকৈ এইখিনি কাম কৰি ল'ব লাগিব। এয়া হৈছে আদা নহৰু পেষ্ট, ধুনীয়াকৈ বনাই লৈ এতিয়া মই এনেকৈ মঠি দিছোঁ, অলপমান নিমখো দি দিছোঁ। আৰু ইয়াত এটা বস্তু দিব লাগিব, এয়া হৈছে নেমু। এনেকৈ নেমু অকণমান চেপি দিব লাগে ৰসকণ ধুনীয়াকৈ। তাৰপাছত এইখিনি সৈতে আকৌ এনেকৈ ধুনীয়াকৈ সানি দিব লাগে। হাতেৰে সানিব দেই, হাতেৰে সানিলে কিন্তু ভাল নহয়। আৰু যেতিয়া হাতেৰে সানিব চবতে এনেকৈ ধুনীয়াকৈ লাগি যাব নহয়। ভিডিঅ'টো যেতিয়া শেষলৈকে চাব তেতিয়াতো গম পাবই, কিন্তু তাৰ আগতে আপোনালোকে কমেণ্ট কৰিব এইখিনি মই কি বনাবলৈ লৈছোঁ। এইখন এইফালেহে দিওঁ দেই, ধৰিবলৈ সুবিধা হ'ব তেতিয়া। আৰু এনেকৈ দি পেলাই এইখিনি অলপ সময় মেৰিনেট কৰি ৰাখিব লাগিব, কিছু সময়ৰ কাৰণে এইখিনি ৰাখিব লাগিব এনেকৈ ফ্ৰিজত। এইফালেতো আমাৰ সোণটোৱে বোলে কিবা এটা অৰ্ডাৰ দিছিলে, আহি পেলাই পালেহি। সি আকৌ দেখুৱাবলৈ লওঁতে আমাৰ এখেতো নাছিলে, মানে এফালে গৈছিলে দেই। আহি পাইছে, পিছফালে দৰ্জাখন বন্ধ আছিলে যে তাকে খুলিব গৈছিলে। হ'ল নেকি? কি হ'ব আৰু তেতিয়াহ'লে? চাউণ্ড চিষ্টেমটো বেয়া হৈ আছিলে, তাকে ভাল কৰিবলৈ নিছিলে বিহু বুলি বোলে অকণমান বজাম। এতিয়া সেয়া হ'ল। এইটো কি পেন আনিলা? থেংক ইউ। সেইটো পেকেট কি? পেকেটকেইটা বেলেগ বেলেগকৈ আহিছে নি? মই একেটাৰ ভিতৰতে আহিছে বুলি ভাবিছিলোঁ। বেলেগ বেলেগকৈ আহিছে ন? কি খাবা দেহা? চাহপানী খাবা? চাহপানী শেষে হ'ল নেকি আকৌ? কেনেকৈ খাবা? এনেকৈ খাবা চাহপানী? এতিয়া আমি আহিলোঁ। চাহপানী গৰম হৈ থাকিলে কি কেনেকৈ খাবা? এনেকৈ ফুৱাই খাব, এনেকৈ ফুৱাই খাব। এতিয়া আমি আহিলোঁ, জুইৰ কাষত বহিলোহি। বহুত মজা লাগিছে, ঠাণ্ডা দিনত ইমান ধুনীয়াকৈ জুই হে, কি মজা। আৰু এতিয়া আমাৰ কাষলৈ আৰু আহিব বাকী মানুহবোৰ, মানে বাবলু, সোণটো আৰু বাবলুৰ লগৰ ল'ৰা এটা আছিলে যে, সিহঁতি অকণমান ওলাই গৈছে। এই মাত্ৰ আহি পাবই এতিয়া। আমাৰ ইহঁতি পালেহি দেই, গাড়ী লাইট দেখিছোঁ সেইকেইটা। সেয়া পালেহি, চোৱা দাদাই পালেহি, দেউতা পালেহি। সেয়া আলহী দাদাই গাড়ী চলাইছে দেখিলা? সিহঁতি ফুৰি মেলি আহিলে। এতিয়া অথনি আপোনালোকক যে দেখুৱাইছিলোঁ মেৰিনেট কৰি ৰখা মাংসটো, এইটো হৈছে পল্লৱৰ হেৰি প্ৰচেছ দেই। ই ক'লে বোলে মা এনেকৈ কৰি থওকচোন, আদা নহৰু টেঙা চেপি নিমখ দি একদম ধুনীয়াকৈ এনেকৈ মেৰিনেট কৰি ৰাখিছিলোঁ। এতিয়া এইখিনি বোলে পুৰিব, আৰু এইফালে একদম মজা মজা জুই। আজি মাঘৰ বিহু একদম প্ৰথম আৰম্ভ কৰিম আৰু দেই ন পল্লৱ? এতিয়া এইফালে মাংস একদম খৰিকা মজা মজা জুইৰ ওপৰত নহয় দেই, এঙাৰৰ ওপৰত তুলি দিছোঁ। আৰু এঙাৰৰ ওপৰত আচলতে এনেকৈ দিলেহে বেছিকৈ খাই ভাল লাগে। একেবাৰে জুইত দি দিলে আৰু ভাল নালাগে নহয়, কোলা কোলা হৈ যাব। পেলে সুন্দৰ সুন্দৰ বনাই আছে। আৰু এইফালে পিঁয়াজ কাটি আছে। ধনিয়া কাটিলা নেকি? ধনিয়া কাটি গৰম হৈ আছে ন? টেঙা চেপি আছে, দেখিয়ে কিন্তু খাওঁ খাওঁ লাগিছে। আপোনালোকে যদি এনেকৈ খাই কমেণ্ট কৰিব, আৰু যিসকলে খোৱা নাই এবাৰ খাব। আৰু এয়া পোৰা মাংস আমাৰ চেংদাঙে এইবাৰ প্ৰথম খাইছে, অকণমান খুৱাইছে যিহেতু তাইতে 2 বছৰ হ'লেই যে, হ'ল মানে আৰু বাৰ্থডে পালেহিয়ে ন দেহা? আমাৰ দেহা বাৰ্থডেও পাব হৈ গৈছে আৰু 2টামান দিনৰ পাছতে। পোৰা মাংসৰ জুতি মাঘৰ বিহু বুলি, বিহুৰ আগে আগে। নকৈছোঁ আৰু দেই, তুলনা নাই। কাৰো লগত তুলনা নাই, ইমান সুন্দৰ বনাইছে। পিঁয়াজ দিছে, জলকীয়া দিছে, তাৰপিছত চাট মছলা অকণমান, ক'লা নিমখ অকণমান, ধনিয়া অকণমান। ৱাও! আমাৰ সৰু মাইনা এজনী একেবাৰে টোপনি গ'ল দেই, জোলনাত শুইছে, পূৰা টোপনি এতিয়া। সৰু মাইনা টোপনি নে? টোপনি? টোপনি কৰা। সেইজনী সৰু মাইনা নিজেই শুবলৈ বিচাৰিছে। যেতিয়া আকৌ সৰু হৈ আছিলে তেতিয়া একদম বেয়াই পায় জোলনাত শুবলৈ, এতিয়া আকৌ জোলনাতহে শুৱে বোলে। দেহা ভাল লাগিছেনে? ভাল লাগিছে। লুকাই লোৱা। টোপনি গ'ল দেই। এয়া মোৰ এতিয়া চব ৰান্ধি বাঢ়ি কমপ্লিট হৈ গ'ল। ড্ৰাই ফ্ৰাইটো আগতে ৰান্ধিব নাজানিছিলোঁ দেই। ভাবোঁ হোটেলত যে দিয়ে, ৰেষ্টুৰেণ্টবিলাকত খাওঁ, ইমান ধুনীয়াকৈ অকণো মানে গলি নাযায়, ইমান ধুনীয়া হয়, কেনেকৈ হয়।
পিঁয়াজখিনিও সিজে ধুনীয়াকৈ, কেপচিকামো সিজে। এই ট্ৰাইটো আপোনালোকে কৰি চাব। আগে ফ্ৰাই কৰি তুলি ল'ব সেইখিনি তেলতে, পিছত কেপচিকাম, কেঁচা জলকীয়া, পিঁয়াজ এনেকৈ ভাজি লৈ তাৰপিছতে মিক্স কৰি দিব, হৈ যাব। আৰু এতিয়া যিহেতু কেঁচা ধনিয়া দিন, গতিকে ধনিয়া অলপ এনেকৈ ছটিয়াই দিব। আলহীৰ কাৰণে ভাত ৰেডি কৰি গ'লোঁ। আকৌ আপোনালোকক এবাৰ দেখুৱাইছোঁ। এয়া হৈছে ড্ৰাই ফ্ৰাই, এয়া সৰু আলু আৰু মটৰ, এইফালে দাইল, ঔটেঙা, এইফালে গাহৰি, অলপমান গ্ৰেভি, সুন্দৰ খানা, সুন্দৰ নে? সুন্দৰ খানা। এয়া বেঙেনা ফ্ৰাই আৰু পাপৰ, টেঙা, জলকীয়া, আৰু যদি নহৰু পিঁয়াজ কিবা লাগে চব খাবা? অঁ ঠিক আছে, আনি দিছোঁ। পিঁয়াজ, নহৰু, ল'ৰাটো বহুত দিনৰ আগতে আমাৰ ঘৰলৈ আহিছিলে। মই তেতিয়া নাছিলো ন, অলপ বাথৰুমত লুটি খাই পৰিলে নহয়, পিছত ঘূৰিছো, ইমান বেছি বেয়া লাগিছিলে। তাৰপিছতে আমাৰ ঘৰত ভাত খাবলৈ আহিমকে অহাও খোৱা নাছিলে। আজি বহুত দিনৰ মূৰত আহি ওলাইছেহি, ভালকে খালে এতিয়া ভাল লাগিব। আৰু দেই লৈ লৈ খাই দিছো। লাইচ কৰিছে নে? অঁ নবৈ যাম, এইটো লৈ আহিবা। মই খাইছো, ৰান্ধনীয়ে শেষত খাই যে। মই নিজে বনোৱা নাই, চব ভাল হৈছে বুলি কৈছো, খালি মনুহে ক'ব এতিয়া কেনেকুৱা হৈছে। মজা আছে। কোনটো মজা হৈছে আকৌ? ড্ৰাই ফ্ৰাইটো। মই যে গোটেইকেইটা ভাল পালো, একেবাৰে বেঙেনালৈকে বহুত বেছি ভাল লাগিলে। আৰু বিশেষকৈ আলহী অহাৰ কাৰণে বেছি ভাল লাগিলে, কাৰণ আমি এইকেইদিন ভাবি আছিলো যে আমি যেতিয়াই ভাবো তেতিয়া এনেকুৱা হয়। এইকেইদিন বোলো নাখাওঁ, একেবাৰে বিহুতে খাওঁ। আৰু আলহী আহিলে আৰু এতিয়াতো নাখালে নহ'ব, হয়নে? আলহীৰ লগতে খাই দিলো। আৰু আপোনালোকে ভিডিঅ'টো চাই যে কেনেকুৱা লাগিলে জনাব। ভিডিঅ'বোৰ আচলতে বেলেগ কিবা বুলি নহয়, একোটা স্মৃতি হয়। এদিন আমিও বয়সীয়াল হওঁ, দিনবোৰ বাগৰিব, দিনবোৰতো সদায় একে হৈ নাথাকে। তেতিয়া উভতি গৈ এদিনটো চাব পাৰিম। তেনেকৈও আচলতে সাঁচি ৰখা নিচিনা হয়। সকলোকে বহুত বেছি মৰম, আৰু এতিয়া শুভৰাত্ৰি জনাই আজি ভিডিঅ'টো সামৰি দিছো। বাই বাই, টাটা। বাই বাই, মোবাইলটো নতুন হচ্ছে, দেখাই নাই। এইফালে দিয়া।